অৱশেষত গ্ৰেপ্তাৰ এগৰাকী বিশেষ ৰাজপত্নী ড্ৰাগছৰ বিশাল বজাৰৰ ৰাণী লেডি ডন্টেও বছৰ বছৰ ধৰি চলাইছিল অবৈধ ড্ৰাগছৰ বৃহৎ বজাৰ প্ৰায় 1 কোটি টকাৰ হেৰোইন সহ গ্ৰেপ্তাৰ কুখ্যাত গেংষ্টাৰৰ পত্নী প্ৰশাসনৰ পৰা বছৰ বছৰ ধৰি এখোজ আগত আগবাঢ়িব বিচাৰিছিল এইগৰাকী মহাৰাণী কাৰাবন্দী স্বামীৰ অপৰাধৰ সাম্ৰাজ্যখন পৰিচালনা কৰি নিচিহ্ন কৰি ৰাখিছিল সকলো প্ৰত্যক্ষ প্ৰমাণ অৱশেষত গ্ৰেপ্তাৰ হয় দিল্লীৰ গেংষ্টাৰ হাছিম বাবাৰ পত্নী জয়া খান প্ৰায় 1 কোটি টকা মূল্যৰ 270 গ্ৰাম হেৰোইন ৰখাৰ অভিযোগ জয়াৰ বিৰুদ্ধে উত্তৰ পূব দিল্লীৰ ৱেলকাম এলেকাৰ পৰা গ্ৰেপ্তাৰ জয়াক ইতিমধ্যে কাৰাৰুদ্ধ হাছিম বাবাৰ বিৰুদ্ধে আছে হত্যা ধন দাবীৰ পৰা আৰম্ভ কৰি অস্ত্ৰ সৰবৰাহলৈকে কেইবা ডজনো গোচৰ জয়া খান হাছিম বাবাৰ তৃতীয় পত্নী কাৰাৰুদ্ধ বাবাৰ পিছতে গেঙৰ সমস্ত দায়িত্বভাৰ লয় পত্নী জয়াই দিল্লী আৰক্ষীৰ বিশেষ সূত্ৰৰ মতে ধন দাবী আৰু ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত জয়া প্ৰত্যক্ষভাৱে জড়িত আছিল সমাজত এটা নিৰ্দিষ্ট ব্যক্তিত্ব বজাই ৰাখিছিল জয়াই হাই প্ৰফাইল পাৰ্টিত অংশগ্ৰহণ বিলাসী ব্ৰেণ্ডৰ সামগ্ৰী পৰিধান ছ'চিয়েল মিডিয়াত সক্ৰিয়তা এইসমূহ আছিল জয়াৰ দৈনন্দিন জীৱনৰ স্বাভাৱিক কৰ্মসূচী তিহাৰ জেলত থকা স্বামীক সঘনাই সাক্ষাৎ কৰিছিল জয়াই আৰক্ষীৰ মতে বাবাই কোডযুক্ত ভাষাৰ প্ৰশিক্ষণ দিছিল জয়াক গেঙৰ বিত্তীয় আৰু সক্ৰিয় পৰিচালনা কৰাত দিছিল পৰামৰ্শ অৱশেষত সফল হ'ল দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু অপৰাধ শাখাই জয়াক জালত পেলাবলৈ বছৰ বছৰ ধৰি কৰা সংগ্ৰামখন উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰৰ পৰা সৰবৰাহ কৰা অৱস্থাত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে ধৰা পৰে বিশাল সাম্ৰাজ্যখনৰ সম্ৰাজ্ঞী জয়াৰ অপৰাধ প্ৰৱণতা পৰিয়াল কেন্দ্ৰিক বুলিব পাৰি 2024 চনত যৌন সৰবৰাহ চক্ৰৰ অভিযোগত জেললৈ গৈছিল মাতৃ ড্ৰাগছ যোগান নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে যোৱা বৰ্ষত নাদিৰ শ্বাহ হত্যাকাণ্ডত বাবাৰ নাম সাঙুৰ খাইছিল তিহাৰ জেলত থকাৰ সময়তে তেওঁ হত্যাকাণ্ডত নিজৰ ভূমিকা স্বীকাৰ কৰি লৰেন্স বিষ্ণুৰ জড়িত থকা বুলি উত্থাপন হৈছিল অভিযোগ আৰক্ষীৰ মতে 2021 চনত কাৰাগাৰৰ পৰা একেলগে অপৰাধমূলক ষড়যন্ত্ৰ ৰচিছিল বাবা বিষ্ণুৱে অৱশেষত বিশাল সাম্ৰাজ্যৰ একছত্ৰী শাসনৰ ওৰ পৰিল অপৰাধৰ অন্তত যি ফলাফল সেয়াই হ'ল বাস্তৱত দুদিনৰ ৰঙীন জীৱনৰ ঘটিল অৱসান কাৰাগাৰৰ অন্ধকাৰ পৃথিৱীলৈ গমনৰ বাবে সাজু জয়া খান নিউজ ডেস্ক ঈশান নিউজ